Hello friends, welcome back. মই আপোনালোকক স্বাগতম জনাইছো friends আজি এটা সোশ্যাল ইস্যুৰ ওপৰত ডিসকাস কৰিবলৈ আহিলো বহুত ইম্পৰ্টেন্ট সোশ্যাল ইস্যু এটা বৰ্তমান চলি আছে আপোনালোকে নিশ্চয় অৱগত বেছিভাগ এইটোৰ মানে এই সোশ্যাল ইস্যুটো মানে আমাৰ এফেক্ট কৰি আছে আমাৰ ষ্টুডেন্টক আৰু এই এফেক্ট কৰি আছে যিবিলাকে মোস্ট প্ৰবাবলি বেছিভাগ অভিভাৱকই এফেক্ট কৰি আছে আপোনালোকে মোৰ লগত একমত হ'ব যে আপোনালোকে চাব আজিকালি এই কিছুদিন আগত মেট্ৰিক বা হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ রেজাল্ট দিছে ইয়াতে প্রত্যেকে রেজাল্টটো হোনার আগতে রেজাল্টটো আপনার লরা বা ছোৱালীৰ পৰীক্ষা দিছে আপোনাক কোনোবাই আপোনাৰ ফ্ৰেন্ড বা আপোনাৰ ৰিলেটিভ খুদি আছে যে লৰা বা ছোৱালীৰ পৰীক্ষাটো রেজাল্টটো কেনেকুৱা হৈছে এটো নকয় ডাইৰেক্ট পাৰ্সেন্ট কিমান পাইছে হয় তো আজি সোশ্যাল ইস্যুটো হৈছে কি আমাৰ যেটো আগন্তুক সমাজ হ'ব বা যিখন সমাজ আমি গঢ়িম ইয়াতে আমাৰ পার্সেন্টেজৰ কিমান প্ৰয়োজন নাকি স্কিলৰ প্ৰয়োজন মানে শিক্ষা দীক্ষা কেনেকুৱা হোৱা উচিত মানে পার্সেন্টেজ বেস যেনেকুৱা হৈ আছে নাকি আপোনাৰ স্কিলটো আপুনি কি কৰিবলৈ বা যেটা আপোনাৰ কি স্কিল কৌশল হেতু আপোনাৰ বেছি দৰকাৰী আজিৰ এই ভিডিওত এইটো আলোচনা কৰিম সো ভিডিওটো অকমান শেয়াৰ কৰি দিব যাতে প্ৰত্যেক অভিভাৱক আৰু ষ্টুডেন্টে এৱাৰ হয় সজাগ হয় মোর মতে মোর ভিউটো মই আপোনালোকক জনাম মোর যিখিনি মোর এক্সপেৰিয়েন্স হৈছে বিভিন্ন জায়গা ট্ৰেনিং লোৱাৰ পিছত বা ট্ৰেনিং কৰোতে নিজে ট্ৰেনিং লৈছো বা গভৰ্নমেন্ট অফ ইন্ডিয়া আজিকালি NEP 2020 ইমপ্লিমেন্ট কৰি আছে ইয়াৰ ভিত্তিতেও এডুকেশন সিস্টেমটো অকমান চেঞ্জ হৈ আছে আজি এই সোশ্যাল ইস্যুৰ ওপৰত ডিসকাস কৰিবলৈ ওলাইছো তা চাও বিশেষ কৰি মই অভিভাৱিকাসকলক ক'ব খুজিছো আপোনালোকে নিজৰ সন্তানক ভাল শিক্ষা আৰু ভাল এটা পদ বা ভাল প্ৰফেশন আপোনালোকে চুজ কৰি দি আছে আৰু তাৰ কাৰণে তাক মানে পাৰে মানে যিমান পার্সেন্ট একুয়াৰ কৰিব পাৰে হেতু মানে শিকাই আছে যে 10th স্ট্যান্ডাৰ্ডৰ 95% লাগিব ষ্টেণ্ড কৰিব লাগিব 12th above 80% নাইবা 85 above 90% তো আজি অভিভাৱক কিছুমান মানে হ্যাপি নহয় তো এইটো যে ট্রেন্ড চলি আছে এইটো কিমান দূৰি চাও আপুনি যিমান পার্সেন্টেজ একুয়াৰ নকৰক কিয় যদি এইটো আপোনাৰ মুখস্থ বিদ্যাৰ ফলত হয় তেলেনে হেই পার্সেন্টেজটো আপোনাৰ ভৱিষ্যত জীৱনত কোনো ধৰণৰ কামত নাহে আজি যদি আপোনাৰ স্কিল থাকে আপুনি এটা টপিকৰ ওপৰত পাৰ্গতালে হাসিল কৰে বা পাৰ্গত হয় স্কিল ডেভেলপমেন্ট কৰে আপোনাৰ পার্সেন্টেজ যদি 7 টু বিলো হয় 70 বিলো হয় তথাপি আপুনি সেই স্কিল ডেভেলপমেন্ট কৰি সেই স্কিলৰ ওপৰত ডিপেন্ড কৰি আপোনাৰ ফিউচাৰ উজ্জ্বল হ'বই আপোনাৰ ফিউচাৰ শাইন হ'বই তো মই এইটোই কথা ক'ব খুজিছো যে আপোনালোকে যে আপোনাৰ ল'ৰা ছোৱালীক আপুনি নিশ্চয় গম পায় যে আপোনাৰ ল'ৰা ছোৱালী কোনটো ডিপাৰ্টমেন্টত বা কোনটো সাইডত স্কিলটো তাৰ বেছি আছে মই বহুত দেখা পাইছো ডান্সিং স্কিল বা স্পৰ্টিং স্কিলস এইবিলাক গাৰ্জেনে একসেপ্ট নকৰে আৰু তাক পঢ়া শুনাৰ খাতে ইমান প্ৰেসাৰ দি থাকে যে পঢ়িবই লাগিব 80% 90% কেৰি কৰিব লাগিব বহুত উদাহৰণ আছে फ्रेंड्स তো গতিকে আপোনালোকে এইবিলাক অলপমান চাব মোৰ মতে যে আপুনি স্কিলটো ফলো কৰক NEP 2020 আহি আছে বা আহিছে আধাখিনি ইমপ্লিমেন্টেশন হৈ আছে মেন পাৱাৰ বহুত লাগে কাৰণে চৰকাৰে ইমপ্লিমেন্ট কৰোতে হয়তো দেৰি হৈ আছে কিন্তু ক্লাস 8ম শ্ৰেণীৰ পৰাই আপনি স্কিলৰ ওপৰত গুৰুত্ব দিয়াৰ কথা NEP কৈছে যেটো ক্ষেত্ৰত যেটো লৰা ছোৱালী পাৰ্গত হেতু বিষয় হেতু সাবজেক্ট হিচাপে লৈ তাক পঢ়িবলৈ সুবিধা দিছে গভৰ্নমেন্টে তো মই আপোনালোকক এটা কথা ক'ব খুজিছো যে পার্সেন্টেজৰ পাছত নদৌৰি মানে দৌৰ নামাৰি আপোনাৰ লৰা বা ছোৱালীৰ যেটো স্কিল হেতুৰ পিছত দৌৰ দিয়ক আপোনাৰ লৰা ছোৱালী বহুত শাইন কৰিব কাৰণ প্ৰত্যেকে যদি নিজৰ ডিপাৰ্টমেন্ট বা নিজৰ ইটো বাছি ল'ব পাৰে তাত চাব হেই কামটো ভৱিষ্যতত হেই স্কিলটো তাৰ মানে হেই তেওঁ যে কি প্ৰফেশন মানে নিৰ্ধাৰিত কৰিব হেই প্ৰফেশনটো তাৰ মানে খেলৰ নিচিনা লাগিব যে মই মোৰ নিজামতে হেই প্ৰফেশনটো চুজ কৰিছো ইয়াৰ ওপৰত বহুত সিনেমাও বাহিৰ হৈছে আপোনালোকে দেখিছে 3 ইডিয়টছ আমি ক'ব পাৰো তাৰে জমিন পৰ এনেকুৱা ক'ব পাৰো যে স্কিলৰ ওপৰত কিমান গুৰুত্ব দিছে আৰু প্ৰফেশনৰ হেই স্কিলটো প্ৰফেশন বনাবলৈ কিমান গুৰুত্ব দিছে তো পার্সেন্টেজৰ ওপৰত গুৰুত্ব নিদি মোৰ কথা মই স্কিলৰ ওপৰত গুৰুত্ব দিলে বেছি ভাল হ'ব আপোনালোকে যিবিলাকে চাই আছে দৰ্শকক মই কৈ আছো আপোনালোকে এই বিষয়ে কি ভাবে নিজৰ মতামত অপিনিয়নটো আপোনাৰ সেকশনত দিব
আপোনালোকৰ কমেন্টছ মই পঢ়িম আৰু আকৌ হলে প্ৰয়োজন হলে আকৌ এটা ভিডিঅ' প্ৰস্তুত কৰিম লগতে আৰু কিছুমান অভিভাৱকৰ লগতে হতে আমি সাক্ষাৎ কৰিম এই বিষয়ে তেওঁলোকৰ মতামত জানিম নেক্সট মই বিভিন্ন সোশ্যাল ইস্যুৰ ওপৰত ডিসকাস কৰিম আগলৈ তো আপোনালোকৰ মতামত নিশ্চয় আপোনালোকে কমেন্ট সেকশনত জনাব আৰু মোৰ মতত আপোনালোকে একমত হয় কি নহয় এটো জনাই দিব আৰু ইয়াৰ ভিত্তি বা ইয়াৰ উপৰিও কিবা আৰু ডেভেলপমেন্ট কৰা যায় নেকি এইবিলাক আলোচনা কৰিম আমি আপোনালোকৰ সৈতে তো কমেন্ট সেকশন অবশ্যই নিজে জনাই দিব আৰু আপোনালোকৰ এই ভিডিওটো ভাল লাগিলে আপোনাৰ ফ্ৰেন্ডছ সাৰ্কলৰ লগত শেয়াৰ কৰিব ৰিলেটিভৰ লগত শেয়াৰ কৰিব পাৰে যাতে আপোনালোকে এই সিস্টেমটো পাৰ্চেন্টেজৰ ওপৰত দৌৰ দিয়া অভিভাৱকসকলক অলপ বুজাব পাৰে যেন আমি স্কিলৰ ওপৰতহে বেছি গুৰুত্ব দিব লাগে সো এইটো আছিল আজিৰ সোশ্যাল ইস্যু এই টপিকটো আমি আকৌ লংকৈ আলোচনা কৰিম আপোনালোকৰ মাজৰ পৰা কিছুমান অভিভাৱকৰ লগত মই সাক্ষাৎ কৰিম আৰু কথা পাতিম যাতে আমি স্কিলৰ ওপৰত গুৰুত্ব দিব পাৰো তো ভিডিও কেনেকুৱা লাগিল অৱশ্যই জনাই দিব এণ্ড নিজৰ মতামত দিব শেয়াৰ কৰিব আৰু যিবিলাকে ফেসবুক পেজৰ পৰা চাই আছে পেজটো ফলো কৰি দিব আৰু যিবিলাকে ইউটিউবত চাই আছে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিব